এ বি চি আৰু ডি এ 4:8:11:15 অনুপাতত লাভ ভগাই লয়। যদি ন্যূনতম আৰু অধিকতম অনুপাত দুটাৰ মাজৰ পাৰ্থক্য 22,000 টকাৰ হয় তেন্তে অন্য দুটা অনুপাতৰ যোগফল কিমান হ'ব? আমাক দিয়া আছে কি A:B:C:D 4:8:11:15। এতিয়া চাব আমাক কি বুলি কৈছে, ন্যূনতম আৰু অধিকতম অনুপাত দুটাৰ মাজৰ পাৰ্থক্য 22,000 টকা। ইয়াত চাব ন্যূনতম হৈছে 4 আৰু অধিকতম হৈছে 15। গতিকে ইহঁতৰ দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব? 4 15 পৰা 4 গ'লে কিমান? 11। এই 11ৰ মান কিমান দিয়া আছে? 22,000 টকা। এতেকে আমি যদি 11ৰে 22ক কাটো তেনেহ'লে কিমান পাম? 11 দুগুণ 22, এতেকে 2,000 টকা। এতেকে আমাক উলিয়াব দিছে কি অন্য দুটা অনুপাতৰ যোগফল কিমান হ'ব? অন্য দুটা অনুপাত কি? B আৰু C। এতেকে B + C = 8 + 11 = 11 8 19 পূৰণ 2000। এতেকে 19 দুগুণ 38 0 0 0 এতেকে